हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সৰ স্বাগতম জনাইছো। এইটো ক্লাস 12 ইংলিছৰ লস স্প্ৰিং চেপ্টাৰ 2 পাৰ্ট 2 ভিডিঅ'। পাৰ্ট 1 ভিডিঅ'ত আমি তোমালোকক 10টা কোৱেশ্চন কৰাই দিছিলো, যত আমি তোমালোকক 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোৱেশ্চনবোৰ দি দিছিলো। লগতে যিমানখিনি কোৱেশ্চন PYQত আহিছিল সেইখিনিও আমি তোমালোকক পাৰ্ট 1 ভিডিঅ'টোত কৰাই দিছিলো। লগতে যিমানখিনি ভিতৰুৱা প্ৰশ্ন আছিল সেইখিনিও আমি তোমালোকক সেই ভিডিঅ'টোত কৰাই দিছিলো। আজি এইটো লস স্প্ৰিং চেপ্টাৰ 2 পাৰ্ট 2 ভিডিঅ'। যিমানখিনি কোৱেশ্চন বাকি আছে আমি আজি এই ভিডিঅ'টোত কভাৰ কৰিবলৈ ট্ৰাই কৰিম। আজিৰ এই ভিডিঅ'টোত যিমানখিনি কোৱেশ্চন আছে ইয়াতে মই PYQ লৈছো, তাৰ পিছত বুকৰ ভিতৰত যিমানখিনি তোমালোকৰ কোৱেশ্চন আছে সেইখিনি লৈছো, আৰু যেটো কোৱেশ্চন তোমালোকৰ আহিব পাৰে সেই কোৱেশ্চনবোৰ আজি আমি এই ভিডিঅ'টোত লৈছো। পাৰ্ট 1 ভিডিঅ'টোত আমি 10টা কোৱেশ্চন তোমালোকক কৰাই দিছিলো, তো আজি আমি 11 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিম। যদি কোনোবাই আগৰ ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপচনৰ লিংক দি দিম, তাৰ পৰা তোমালোকে প্ৰথমে আগৰ ভিডিঅ'টো চাই লবা আৰু তোমালোকে বস্তুবোৰ নোট ডাউন কৰি লবা। তেনেহলে আজি আমি 11 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিছো। তেনেহলে চোৱা 11 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে, হোৱাট মেক্স দ্য সিটি অফ ফিৰোজাবাদ ফেমাস। যে ফিৰোজাবাদ কিহৰ বাবে বিখ্যাত আছিল। তো এই কোৱেশ্চনটো তোমালোকক PYQ 2015 চনত আহি গৈছে। সো ইয়াৰ উত্তৰটো তোমালোকে কি লিখিবা, ফিৰোজাবাদ ইজ ফেমাস ফৰ ইট ইজ গ্লাস বেঙ্গল। This place is the center of Indian biggest glass blowing industry. তো ফিৰোজাবাদ কিহৰ বাবে ফেমাস আছিল, গ্লাস বেঙ্গল মানে কাচৰ চুৰিৰ বাবে ফিৰোজাবাদটো ফেমাস আছিল, বিখ্যাত আছিল। আৰু এইটো কি হয় যে ভাৰতৰ সৰ্ববৃহৎ এইটো এটা কি হয় গ্লাস ব্লোয়িং ইন্ডাস্ট্রি, মানে কাচৰ চুৰি এটা ফ্যাক্টরি হয়। ভাৰতৰ সৰ্ববৃহৎ কাচৰ চুৰিৰ এটা ফ্যাক্টরি। কথাটো বুজি পাইছা যে ফিৰোজাবাদটো কিহৰ কাৰণে ফেমাস আছিল, গ্লাস বেঙ্গল মানে কাচৰ চুৰিৰ বাবে ফেমাস আছিল। আৰু এইটো ভাৰতৰ সৰ্ববৃহৎ এটা কি হয় কাচৰ চুৰিৰ ইন্ডাস্ট্রি হয়। বুজি পাইছা। তো এইটো লিখিছো চোৱা যে ফিৰোজাবাদ ইজ ফেমাস ফৰ ইট ইজ গ্লাস বেঙ্গলস। দ্য প্লেস ইজ দ্য সেন্টার অফ ইন্ডিয়াজ বিগেস্ট গ্লাস ব্লোয়িং ইন্ডাস্ট্রি। তো যিখিনি মই তোমালোকক বুজালো সেইখিনিয়ে যে ফিৰোজাবাদটো কাচৰ চুৰিৰ বাবে বিখ্যাত আছিল আৰু এইটো ভাৰতৰ সৰ্ববৃহৎ গ্লাস ব্লোয়িং ইন্ডাস্ট্রি মানে কাচৰ চুৰিৰ ফ্যাক্টরি। বুজি পাইছা। তো আশা কৰিছো 11 নম্বৰ কোৱেশ্চনটো বুজি পাইছা। এতিয়া তোমালোকে 12 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, হোৱাট এক্সপ্লেনেশন ডাজ দ্য অথৰ অফাৰ ফৰ দ্য চিলড্ৰেন নট ওয়ারিং ফুট হেয়ার। যে শিশুসকলে যে স্যান্ডেল বা জোতা যে নিপিন্ধে ইয়াৰ এক্সপ্লেনেশনটো তেওঁলোকে কি কৈছে। তো ইয়াৰ উত্তৰটো মই লিখিছো চোৱা, according to the author one explanation of this habit of remaining barefoot is that it is the tradition among the poor children of this country. যে অথৰৰ মতে যে তেওঁলোকে যে জোতা বা চেন্ডেল নিপিন্ধে এইটো কাৰণটো হল তেওঁলোকৰ এইটো এটা পৰম্পৰা, তেওঁলোকৰ এইটো এটা কি পৰম্পৰা। তাৰ পিছত লিখিছো however the author mentioned that calling it a tradition could be just a means of justification of their poor situation. কিন্তু অথৰে ভাবে যে এইটো তেওঁলোকৰ পৰম্পৰা নহয়, এইটো তেওঁলোকৰ গৰীবী অৱস্থা, এইটো তেওঁলোকৰ গৰীবী অৱস্থা। কথাটো বুজি পালা যে অথৰৰ মতে যে তেওঁলোকে জোতা বা চেন্ডেল নিপিন্ধা কাৰণ হল তেওঁলোকৰ এইটো এটা পৰম্পৰা, কিন্তু অথৰে ভাবে যে এইটো তেওঁলোকৰ পৰম্পৰা নহয়, এইটো তেওঁলোকৰ গৰীবী অৱস্থা। এইটো উত্তৰ লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। তো জোতা নিপিন্ধাৰ প্ৰকৃত কাৰণটো কি, তেওঁলোকৰ গৰীবী অৱস্থা, পৰম্পৰা নহয়। তো এইখিনি কথা ইয়াতে লিখা আছে। আৰু এই কোৱেশ্চনটো তোমালোকৰ 2015 চনত আহিছে আৰু এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকৰ এইবাৰো আহিব পাৰে। আৰু ইয়াতে তোমালোকক কৈছো তোমালোকে এইবোৰ কোৱেশ্চন তোমালোকৰ বহিত নোট ডাউন কৰি লবা, তেনেহলে তোমালোকৰ পৰীক্ষাৰ আগত ৰিভাইজ কৰাত সুবিধা হ'ব। এতিয়া তোমালোকে 13 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, why have সাহেব and his family migrate to সীমাপুৰী। যে সাহেব আৰু তেওঁৰ ফ্যামিলিয়ে কিয় সীমাপুৰীৰ পৰা মাইগ্ৰেট হৈছিল, মানে তেওঁলোকে সীমাপুৰীৰ পৰা গৈছিল। তো ইয়াৰ উত্তৰটো কি হ'ব, দ্য storm had swept away সাহেব হোম so he and his family migrated to সীমাপুৰী। যে ধুমুহাই কি কৰিছিল তেওঁলোকৰ ঘৰ দুৱাৰবোৰ কি কৰিছিল নষ্ট কৰি দিছিল, সেই কাৰণে তেওঁলোকে কি হৈছিল সীমাপুৰীৰ পৰা আঁতৰি গৈছিল। হৈছে। তো এইটো লিখিছো যে দ্য storm had swept away সাহেব হোম so he and his family migrated to সীমাপুৰী। সেই কাৰণে সাহেব আৰু তেওঁৰ ফ্যামিলি কি কৰিছিল সীমাপুৰীৰ পৰা মাইগ্ৰেট হৈছিল। হৈছে কিহৰ কাৰণে, যে ধুমুহাই তেওঁলোকৰ ঘৰ বাৰীবোৰ কি কৰিছিল নষ্ট কৰি দিছিল। তো এইটোই হল কাৰণটো। আৰু এইটো কোৱেশ্চন তোমালোকৰ 2018 চনত আহিছে, সো এইবাৰো আহিব পাৰে। নেক্সট 14 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, 14 নম্বৰ কোৱেশ্চনটো দিয়া আছে, হাউ মেনি ৰেক পিকাৰ ইউজ টু লিভ ইন সীমাপুৰী দিল্লী। যে কিমান সংখ্যক ৰেক পিকাৰ
মানে সীমাপুৰীত বাস কৰি আছে। তো ইয়াৰ উত্তৰটো লিখিবা। তো ইয়াৰ উত্তৰটো হ'ব ইন সীমাপুৰী দিল্লী more than 10,000 ৰেকপিকাৰ ইউজ টু লিভ। 10,000 ৰেকপিকাৰ কি কৰি আছে সীমাপুৰীত বাস কৰি আছে। নেক্সট 15 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 15 নম্বৰটো দিয়া আছে হোয়াৰ ডাজ সাহেব অৰিজিনেলি হেল্প ফ্ৰম, মানে সাহেবে অৰিজিনেলি কৰ পৰা আহিছে। তো এইটো কোৱেশ্চন তোমালোকৰ 2019ত আহিছে। তো ইয়াৰ উত্তৰটো লিখিবা সাহেব অৰিজিনেলি হেল্প ফ্ৰম ঢাকা বাংলাদেশ, তেওঁ ঢাকা বাংলাদেশৰ পৰা আহিছে। নেক্সট 16 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 16 নম্বৰটো দিয়া আছে হু ৱাজ সাহেব, সাহেব কোন। তো ইয়াৰ উত্তৰটো কি হ'ব যে সাহেব ৱাজ এ পৰ ৰেকপিকাৰ অফ সীমাপুৰী। তো এইটো লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। নেক্সট 17 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 17 নম্বৰটো দিয়া আছে নেম দ্য প্লেচ হুইচ ইজ ফেমাছ ফৰ ইট ইজ বেংগল, যে কোনটো প্লেচ মানে কোনটো ঠাই বেংগলছৰ কাৰণে ফেমাছ। তো ইয়াৰ উত্তৰটো কি হ'ব ফিৰোজাবাদ। তো উত্তৰটো লিখিবা যে ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইট ইজ বেংগল। কিয় মই অলপ আগতে কৈ আহিলোঁ, কাৰণ এইটো হ'ল কি কাঁচৰ চুৰিৰ বাবে বিখ্যাত আৰু এইটো ভাৰতৰ সৰ্ববৃহৎ কি হয় গ্লাছ ব্লোয়িং ইণ্ডাষ্ট্ৰি হয়, এইটো কাৰণে ফিৰোজাবাদটো ফেমাছ। 18 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে হোয়াৰ ইজ সীমাপুৰী, সীমাপুৰী মানে ক'ত। তো কি লিখিবা যে সীমাপুৰী মানে ক'ত আছে এইটো কৈছে। তো ইয়াৰ উত্তৰটো হ'ব যে সীমাপুৰী ইজ লোকেটেড ইন ইষ্ট দিল্লী, দিল্লীৰ পূব অংশত আছে। তো এইটো লিখিবা সীমাপুৰী ইজ লোকেটেড ইন ইষ্ট দিল্লী। নেক্সট 19 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে মেনশ্যন দ্য হাজাৰ্ড অফ ৱৰ্কিং ইন দ্য গ্লাছ ব্লোয়িং ইণ্ডাষ্ট্ৰি, যে গ্লাছ ব্লোয়িং ইণ্ডাষ্ট্ৰিত যে মানুহে কাম কৰে তাৰ পৰা তেওঁলোকৰ কি কি ক্ষতি হয়। হাজাৰ্ড মানে ক্ষতি, তেওঁলোকৰ কি কি ক্ষতি হয়। তো ইয়াৰ উত্তৰটো লিখিবা কি লিখিবা দ্য বেংগল মেকাৰ্ছ ফেচ মেনি প্ৰব্লেম ইন দ্য গ্লাছ ইণ্ডাষ্ট্ৰি, দে হেভ টু ৱৰ্ক ইন দ্য ডিংগি চেল উইদাউট এয়াৰ এণ্ড লাইট ইন দ্য হাই টেম্পাৰেচাৰ অফ দ্য ফাৰ্নেছ, যে বেংগল মেকাৰবোৰে কি কৰে বহুতো প্ৰব্লেম তেওঁলোকে গ্লাছ ইণ্ডাষ্ট্ৰিৰ পৰা কি কৰে তেওঁলোকে বহুতো প্ৰব্লেম ফেচ কৰে। আৰু কি হয় তেওঁলোকে লাইট আৰু পোহৰ ছাড়া তেওঁলোকে কি কৰে ডিংগি চেলত তেওঁলোকে কাম কৰে। বুজি পাইছা, তেওঁলোকে গ্লাছ ইণ্ডাষ্ট্ৰিবোৰক কি কৰে বহুতো প্ৰব্লেম ফেচ কৰে, তেওঁলোকে তাত এয়াৰ আৰু পোহৰ এই দুটা ছাড়া তেওঁলোকে কি কৰে ডিংগি চেলত কাম কৰি থাকে। তাৰপিছত কি কৈছে they often lose their eyesight before they become adult, their eyes are more adjusted to the dark than to the light outside, যে কি হয় যে তেওঁলোকৰ চকুবোৰ তেওঁলোকৰ আইবোৰ কি হয় তেওঁলোকৰ ডাৰ্কৰ লগত মানে আন্ধাৰৰ লগত এডজাষ্ট হৈ যায়। বাহিৰৰ তুলনাত বাহিৰৰ পোহৰৰ তুলনাত তেওঁলোকৰ যিবোৰ চকু আছে সেইবোৰ কি হয় তেওঁলোকৰ মানে সেই আন্ধাৰৰ লগত এডজাষ্ট হৈ যায়। বুজি পাইছা, সেই কাৰণে তেওঁলোকৰ কি হয় সেইটো তেওঁলোকৰ লছ হয়, তেওঁলোকৰ ক্ষতি হয়। তো এইটো কৈছে গ্লাছ ইণ্ডাষ্ট্ৰিবোৰত তেওঁলোকে কি কৰে বহুতো প্ৰব্লেম ফেচ কৰে, তেওঁলোকক কি কৰিব লাগে বতাহ আৰু পোহৰ ছাড়াই তেওঁলোকক ডিংগি চেলত কাম কৰিব লাগে, বহুত হাই টেম্পাৰেচাৰত তেওঁলোকক কাম কৰিব লাগে। তাৰপিছত তেওঁলোকে নিজৰ চকু যিটো পোহৰ সেইটো তেওঁলোকে হেৰুৱাই। তো এইটো লিখা আছে যে দেয়াৰ আইজ আৰ মোৰ এক্সাপেক্ট টু দ্য ডাৰ্ক, তেওঁলোকৰ যিটো চকুবোৰ কি হয় আন্ধাৰৰ লগত তেওঁলোকৰ এডজাষ্ট হৈ যায় দেন টু দ্য লাইট আউটসাইড, মানে বাহিৰৰ লাইটৰ তুলনাত। বুজি পাইছা, তো এইটো উত্তৰ লিখিলে ফুল মাৰ্ক পাবা। The Bengal maker face many problem in the glass industry. They get to work in the dingy cell without air and light in the high temperature of the furnace. মানে উচ্চ নিকাশ তাপৰ মানে ফাৰ্নেছৰ ওচৰত তেওঁলোকে কি কৰে কাম কৰে। এয়াৰ আৰু লাইট উইদাউট এয়াৰ এণ্ড লাইট মানে তেওঁলোকৰ পোহৰ আৰু বতাহ ছাড়া তেওঁলোকে কাম কৰে। তাৰপিছত কি কৈছে দে অফটেন লুজ দেয়াৰ আইচাইট বিফৰ দে বিকাম এডাল্ট, দেয়াৰ আইজ আৰ মোৰ এডজাষ্টেড টু দ্য ডাৰ্ক দেন টু দ্য লাইট আউটসাইড, তেওঁলোকৰ চকুৰ ৰশ্মিবোৰ চকুৰ পোহৰবোৰ তেওঁলোকে হেৰুৱায় কাৰণ তেওঁলোকে আন্ধাৰত তেওঁলোকে কাম কৰে, বাহিৰৰ পোহৰ তেওঁলোকে ইমান নাপায় দেন টু দ্য লাইট আউটসাইড। আশা কৰিছোঁ এইটো তোমালোকে বুজি পাইছা। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ডাজ দ্য গাৰ্বেজ মিন ফৰ দ্য ইল্ডাৰ্ছ অফ সীমাপুৰী, আৰু এই কুৱেশ্যনটো তোমালোকৰ 2017ত আহি গৈছে। তো কি হ'ব যে কি কৈছে কুৱেশ্যনটোত যে ইল্ডাৰ্ছ অফ সীমাপুৰীৰ মানুহৰ বাবে যে গাৰ্বেজটোৰ অৰ্থটো কি। তো ইয়াৰ উত্তৰটো কি হ'ব যে ফৰ দ্য ইল্ডাৰ্ছ অফ সীমাপুৰী ইট ইজ দেয়াৰ ডেইলি ব্ৰেড এণ্ড এ মিনছ অফ ছাৰ্ভাইভেল, যে ইল্ডাৰ্ছ অফ সীমাপুৰী মানুহৰ কাৰণে গাৰ্বেজটো কি তেওঁলোকৰ জীৱন জীৱিকাৰ এটা উপায়। তো এইটো লিখা আছে যে ফৰ দ্য ইল্ডাৰ্ছ অফ সীমাপুৰী ইট ইজ দেয়াৰ ডেইলি ব্ৰেড এণ্ড মিনছ অফ ছাৰ্ভাইভেল। তো আজি ভিডিঅ'ত আমি তোমালোকৰ এইকেইটা কুৱেশ্যনে ডিছকাশ্যন কৰিলোঁ। তো আমি পাৰ্ট 1 আৰু পাৰ্ট 2 মিলি তোমালোকক 1 মাৰ্ক আৰু 2 মাৰ্কৰ কাৰণে যিমানখিনি কুৱেশ্যন দিব লাগে আমি তোমালোকক গোটেইখিনি দিবলৈ ট্ৰাই কৰিলোঁ। আৰু আমি পাৰ্ট 3 ভিডিঅ'ত তোমালোকক 5 মাৰ্কৰ কেইটামান কুৱেশ্যন কৰাই দিম। সেই 3টা ভিডিঅ' যদি তোমালোকে চোৱা তেনেহ'লে এই চেপ্টাৰৰ পৰা যিমানখিনি কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব গোটেইখিনি তোমালোকে কৰিব পাৰিবা। আৰু যদি তোমালোকে আমাৰ চেনেলটো নতুন তেনেহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ডেছক্ৰিপশ্যনত মই এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিছোঁ, তাত তোমালোকে জইন হৈ ল'বা।
আৰু তোমালোকে এইবোৰ তোমালোকৰ কপিত নোট ডাউন কৰি ল'বা। সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো। নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।